আজি ওলাইছো বন্ধুসকল মোৰ পাৰ্টনাৰৰ লগত এটা ধুনীয়া পৰিৱেশৰ মাজলৈ। ৰ'ব পাৰ্টনাৰ বুলি কলওঁতে আকৌ বেলেগ নাভাবিব। পাৰ্টনাৰ মানে হৈছে মোৰ এই চাইকেলখন, যিখন চাইকেল লৈ মই কেদাৰনাথ গৈছিলোঁ। আকৌ গৈ আছোঁ বাৰু এটা নতুন ৰাইডত। তাৰ আগতে দেখুৱাই লৈছোন আমাৰ ঘৰৰ ওচৰৰ এটা ধুনীয়া পৰিৱেশ। এই বিলত চকচোন ইমান ধুনীয়াকৈ মাছ ধৰি আছে, চাই সঁচাকৈ কিবা এটা বহুত বেছি ভাল লাগি যায়। তো ৰাস্তাত আহি থাকোঁতে কণমানি দুটা মানে কাজিয়া কৰি আছিলে। বন্ধুজনক পঠিয়ালোঁ, যা ভাঙি থৈ আহ। কিন্তু সি গলত গোটেইকেইটা তাৰ পিছে পিছে লাগিলে। চাওকচোন তাৰ অৱস্থাটো কি হ'ল। তো তাহাঁতিও অলপ আমাৰ লগে লগে দৌৰি ফুৰিলে। দৌৰি লাষ্টত গৈ আমি পাই গ'লোগৈ নিমাতী ঘাট। আৰু তাৰপিছত পালোঁগৈ নিমাতী ঘাটৰ ছাইডতে থকা এজোপা গছ, যিজোপা গছৰ তলত ফটো মাৰি কিন্তু বহুত বেছি ভাল লাগে। কিন্তু সেইদিনা আমি ফটো নামাৰিলোঁ, সেইদিনা কিন্তু ভিডিঅ' বনালোঁ গছজোপাৰ ওপৰত উঠি। আৰু তাৰপিছত বন্ধুজনৰ বাৰ্থডে পাৰ্টি এটা পেণ্ডিং আছিলে, তাৰ পেণ্ডিং বাৰ্থডে পাৰ্টিটো খাই ল'লোঁ। আৰু তাৰপিছত নিমাতী ঘাটৰ আটাইতকৈ ভাল লগা পৰিৱেশটোৰ মাজত সোমাই পৰিলোঁগৈ। চাওকচোন বাৰু কিমান ধুনীয়া লাগিছে।